ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ পুলিচে আন এক বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱাকালি আমি দুই জেগাত আমি ৰেড কৰিছিলোঁ। প্ৰথমে এটা অভিযান চলোৱা হৈছিলে, সেইটো চলোৱা হৈছিলে জয়পুৰ থানাৰ অন্তৰ্গত কামৰাংগা নামৰ ঠাইডোখৰত। তাত এজন লোক গিল হুছেইন লস্কৰ, তেখেতৰ পজিশ্যনৰ পৰা 10টাকৈ চাবোনৰ বাকচ, য'ত 155 গ্ৰাম সন্দেহজনক হিৰ'ইন তাত তেওঁ কনচিল কৰি লুকুৱাই লৈ আহিছিলে। আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সমান্তৰালভাৱে আবেলি সময়ত প্ৰায় 7:30মান বজাত সোনাবাৰী ঘাট অঞ্চলত আৰু এটা ৰেড কৰা হৈছিলে, য'ত আবিদুল আলিম আৰু জাবিৰ আহমেদ এই দুজন ব্যক্তি ড্ৰাগছ সৰবৰাহকাৰী ব্যক্তি, তেখেতসকলৰ পজিশ্যনৰ পৰা আমি 6টাকৈ চাবোনৰ বাকচ, য'ত 80 গ্ৰামকৈ সন্দেহজনক হিৰ'ইন তেওঁলোকে লৈ আহিছিলে। আৰু আমি এই হিৰ'ইনৰ লগত 2টাকৈ মোবাইল ফোন জব্দ কৰা হৈছে। আৰু ইতিমধ্যে 2টা পৃথককৈ গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত আগবঢ়া হৈছে। টোটেল 235 গ্ৰাম হিৰ'ইন আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় 1,20,00,000 টকামান হ'ব। সেনেকৈ আমি ট্ৰেনজিট পইণ্ট বুলি একো ক'ব নোৱাৰোঁ। এটা জেগাত ট্ৰেনজিট পইণ্ট হোৱা বুলি কোৱাও অনুচিত, কিন্তু আমি তাত বহুত ক্ষেত্ৰত দেখা পাইছিলোঁ যে আমি সেইখিনি অঞ্চলৰ পৰা বহুতবাৰ আমি ড্ৰাগছ আমি ধৰিবলৈ সক্ষম হৈছোঁ।